মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছ লেছন 10 ৰিভিজন টেষ্ট 2 এই পাঠটোৰ সম্পূৰ্ণ গ্ৰামাৰবিলাক সমাধান কৰিবলৈ বিচাৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰত কৈছে ৰাইট দ্য ফলোয়িং কাৰেক্টলি বাই প্লেচিং দ্য এডভাৰ্ব ইন প্ৰপাৰ প্লেচ। অৰ্থাৎ তলত দিয়া সেন্টেন্সবোৰৰ এই এডভাৰ্ববিলাক যে সাইডত দিয়া আছে এই এডভাৰ্ববিলাক সঠিক ঠাইত বহুৱাব লাগিব। তো 1 নম্বৰত আছে মাই ব্ৰাদাৰ প্লেজ ক্ৰিকেট আৰু ব্ৰেকেটত দিয়া আছে ৱেল। তো ইয়াৰ এনসাৰটো হ'ব মাই ব্ৰাদাৰ প্লেজ ক্ৰিকেট ৱেল। অৰ্থাৎ এই ৱেল এডভাৰ্বটো একেবাৰে শেষত বহিব আৰু ইয়াৰ মিনিংটো হ'ব মোৰ ভাইটিয়ে ক্ৰিকেট ভাল খেলে। তো 2 নম্বৰটো কৈছে আই টেক এ গ্লাছ অফ মিল্ক ইন দ্য মৰ্নিং আৰু ইয়াত ব্ৰেকেটত দিয়া আছে ইউজুৱেলি। তো ইয়াৰ এনসাৰটো হ'ব আই ইউজুৱেলি টেক এ গ্লাছ অফ মিল্ক ইন দ্য মৰ্নিং। তো ইউজুৱেলি ইয়াত আইৰ পিছত হ'ব। তো ইয়াৰ অৰ্থটো হ'ব মই সাধাৰণতে ৰাতিপুৱা গাখীৰ এগিলাছ খাওঁ। 3 নম্বৰ কুৱেশ্যনটো কৈছে ৰিনিশা কমিটছ মিষ্টেক আৰু ইয়াত দিয়া আছে চামটাইমছ। তো চামটাইমছটো ৰিনিশাৰ পিছত হ'ব। তো ইয়াৰ এনসাৰটো হ'ব ৰিনিশা চামটাইমছ কমিটছ মিষ্টেক। অৰ্থাৎ ৰিনিশাই কেতিয়াবা ভুল কৰে। 4 নম্বৰটো কৈছে দে হেভ চিন দ্য তাজমহল নেভাৰ। তো ইয়াত নেভাৰটো দে হেভৰ পিছত হ'ব আৰু ইয়াৰ এনসাৰটো হ'ব দে হেভ নেভাৰ চিন দ্য তাজমহল আৰু ইয়াৰ অৰ্থটো হ'ল তেওঁলোকে কেতিয়াও তাজমহল দেখা নাই। 5 নম্বৰটো কৈছে উই শুড বি পাংচুৱেল আৰু ইয়াত ব্ৰেকেটত দিয়া আছে অলৱেজ। তো ইয়াত অলৱেজটো উইৰ পিছত হ'ব। তো ইয়াৰ এনসাৰটো হ'ব উই অলৱেজ শুড বি পাংচুৱেল। অৰ্থাৎ আমি সদায় সময়তে কাম কৰা উচিত। 6 নম্বৰটো কৈছে দে ভিজিট হাৰ হোৱাইল ইন দিল্লী। তো ইয়াত ব্ৰেকেটত দিয়া আছে ফ্ৰিকুৱেণ্টলি। তো ফ্ৰিকুৱেণ্টলিটো ইয়াত দেৰ পিছত হ'ব। তো ইয়াৰ এনসাৰটো হ'ব দে ফ্ৰিকুৱেণ্টলি ভিজিট হাৰ হোৱাইল ইন দিল্লী। অৰ্থাৎ সিহঁত দিল্লীত থকা সময়ত সঘনাই তাইৰ ওচৰলৈ গৈছিল। 7 নম্বৰটো আছে মাই ছিষ্টাৰ ফেল্ট টায়াৰ্ড আৰু ইয়াত ব্ৰেকেটত দি আছে ভেৰি। তো ইয়াত ভেৰিটো ফেল্টৰ পিছত হ'ব। তো ইয়াৰ এনসাৰটো হ'ব মাই ছিষ্টাৰ ফেল্ট ভেৰি টায়াৰ্ড। অৰ্থাৎ মোৰ ভনীয়েকে বৰ ভাগৰুৱা অনুভৱ কৰিছিল। 8 নম্বৰ কুৱেশ্যনটো আছে আই ৱাচ মুভিজ চেলডম। তো ইয়াত চেলডমটো আইৰ পিছত হ'ব। তো ইয়াৰ এনসাৰটো হ'ব আই চেলডম ৱাচ মুভিজ। অৰ্থাৎ মই চিনেমা খুব কমেই চাওঁ। 9 নম্বৰ কুৱেশ্যনটো কৈছে মাই গ্ৰাণ্ডফাদাৰ ক্ৰছ দ্য ৰোড আৰু ব্ৰেকেটত দি আছে কেয়াৰফুলি। তো ইয়াত কেয়াৰফুলিটো একেবাৰে শেষত হ'ব। তো ইয়াৰ আনচাৰটো হ'ব মাই গ্ৰাণ্ডফাদাৰ ক্ৰছ দ্য ৰোড কেয়াৰফুলি। অৰ্থাৎ মোৰ দাদাই সযতনে ৰাস্তা পাৰ হয়। 10 নম্বৰ কুৱেশ্যনটো আছে হাৰ ব্ৰাদাৰ ইজ প্ৰিপেয়াৰ্ড ফৰ দ্য এক্সামিনেশ্যন আৰু ইয়াত ব্ৰেকেটত দি আছে ফুল্লি। তো ইয়াত ফুল্লিটো হাৰ ব্ৰাদাৰ ইজ তাৰ পিছত হ'ব। তো ইয়াৰ এনচাৰটো হ'ল হাৰ ব্ৰাদাৰ ইজ ফুল্লি প্ৰিপেয়াৰ্ড ফৰ দ্য এক্সামিনেশ্যন। অৰ্থাৎ তেওঁৰ ভায়েক পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু হৈছে। তো এতিয়া আমি 2 নম্বৰটোলৈকে আহিছোঁ। তো 2 নম্বৰত কৈছে ফিল ইন দ্য ব্লাংকছ উইথ এণ্ড বাট অৰ। অৰ্থাৎ তলত দিয়া খালী ঠাইবোৰ এণ্ড বাট বা অৰ দি তোমালোকে পূৰণ কৰিবা। তো 1 নম্বৰ কুৱেশ্যনটো হৈছে হি হেজ প্লেণ্টি অফ মানি। অৰ্থাৎ তেওঁৰ বহুত পইচা আছে ডেছ হি ইজ আনহেপি। কিন্তু তেওঁ সুখী নহয়। তো ইয়াৰ এনচাৰটো হ'ব বাট। অৰ্থাৎ হি ইজ প্লেণ্টি অফ মানি বাট হি ইজ আনহেপি। অৰ্থাৎ তেওঁৰ বহুত পইচা আছে কিন্তু তেওঁ সুখী নহয়। হোৱাট ডু ইউ লাইক? তুমি কি ভাল পোৱা? এন অৰেঞ্জ ডেছ এন এপেল। তো ইয়াৰ এনচাৰটো হ'ব হোৱাট ডু ইউ লাইক এন অৰেঞ্জ অৰ এন এপেল। যে তুমি কি ভাল পোৱা? এটা আপেল ভাল পোৱা নে এটা কমলা ভাল পোৱা?
3 নম্বৰ কুৱেশ্যনটো কৈছে शी মাষ্ট উইপ যে তাই কান্দিব লাগিব ডেছ शी উইল ডাই নহ'লে তেওঁ মৰিব তো ইয়াত খালী ঠাইত হ'ব অৰ তো ইয়াৰ এনচাৰটো হ'ল शी মাষ্ট উইপ অৰ शी উইল ডাই 4 নম্বৰ কুৱেশ্যনটো কৈছে হি স্প'ক ক্লিয়াৰলি তেওঁ স্পষ্টকৈ কথা কয় ডেছ লাউডলি তো ইয়াত খালী ঠাইত হ'ব বাট যে তেওঁ স্পষ্টকৈ কথা কয় কিন্তু উচ্চ স্বৰে কথা কয় 5 নম্বৰ কুৱেশ্যনটো কৈছে নিবিৰ হেজ কাম অৰ্থাৎ নিবিৰে আহিছে ডেছ সুশীল হেজ য়েট টু কাম সুশীলে অহা নাই তো ইয়াত খালী ঠাইত হ'ব বাট তো ইয়াৰ এনচাৰটো হ'ল নিবিৰ হেজ কাম বাট সুশীল হেজ য়েট টু কাম যে নিবিৰে আহি পাইছে কিন্তু সুশীলে এতিয়াও আহি পোৱা নাই 6 নম্বৰ কুৱেশ্যনটো কৈছে সুমিতা ডেছ হাৰ ছিষ্টাৰ আৰ ভেৰি ইণ্টেলিজেণ্ট তো ইয়াত খালী ঠাইত হ'ব এণ্ড আৰু ইয়াৰ এনচাৰটো হ'ব সুমিতা এণ্ড হাৰ ছিষ্টাৰ আৰ ভেৰি ইণ্টেলিজেণ্ট অৰ্থাৎ সুমিতা আৰু তাইৰ ভনীয়েকে বৰ বুদ্ধিমতী 7 নম্বৰ কুৱেশ্যনটো কৈছে মাই ফাদাৰ ডেছ ব্ৰাদাৰ্ছ আৰ প্লেয়িং নাও যে মোৰ দেউতা মোৰ ভাই খেলি আছে তো ইয়াত খালী ঠাইত হ'ব এণ্ড তো ইয়াৰ এনচাৰটো হ'ল মাই ফাদাৰ এণ্ড ব্ৰাদাৰ্ছ আৰ প্লেয়িং নাও অৰ্থাৎ মোৰ দেউতা আৰু মোৰ ভাইয়েকে খেলি আছে এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈকে আহিছোঁ তো 3 নম্বৰত কৈছে ফিল ইন দ্য ব্লাংকছ উইথ ছাম এনি অৰ্থাৎ তলত দিয়া খালী ঠাইবোৰ তোমালোকে ছাম আৰু এনিৰে ফিল আপ কৰিবা তো এইটো এটা ডিটাৰমিনাৰ্ছ হয় তো তোমালোকে যদি ডিটাৰমিনাৰ্ছ বুজি নোপোৱা তো মই এই ভিডিঅ'ৰ শেষত এটা ভিডিঅ'ৰ লিংক দিম বা এটা ভিডিঅ'ৰ থাম্বনেল আহিব তোমালোকে তাত ক্লিক কৰি ডিটাৰমিনাৰ্ছৰ সম্পূৰ্ণ ভিডিঅ' চাব পাৰা তেনেহ'লে তোমালোকে ডিটাৰমিনাৰ্ছ শিকিব পাৰিবা কিন্তু মই এই এক্টিভিটিটো সমাধান কৰিবলৈ মই তোমালোকক কৈ দিওঁ যে যদি এফাৰ্মেটিভ সেন্টেন্স থাকে তোমালোকে সাম ব্যৱহাৰ কৰিবা কিন্তু যদি নেগেটিভ বা ইন্টাৰোগেটিভ সেন্টেন্স থাকে তোমালোকে এনি ব্যৱহাৰ কৰিবা তো 1 নম্বৰ কোৱেশ্চনটো কৈছে আই নিড ড্যাশ অৰেঞ্জ নাও তো এই সেন্টেন্সটো আছে এফাৰ্মেটিভ ইয়াত নেগেটিভো নাই ইন্টাৰোগেটিভো নাই তো ইয়াৰ আনসাৰটো হ'ব সাম অৰ্থাৎ মোৰ এতিয়া কেইটামান কমলাৰ প্ৰয়োজন 2 নম্বৰ কোৱেশ্চনটো কৈছে দেয়াৰ আৰ ড্যাশ বিউটিফুল ৰেড ৰ'জেছ ইন দেয়াৰ গাৰ্ডেন তো এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় ইয়াত সাম হ'ব তো ইয়াৰ আনসাৰটো হ'ল দেয়াৰ আৰ সাম বিউটিফুল ৰেড ৰ'জেছ ইন দেয়াৰ গাৰ্ডেন অৰ্থাৎ হিহঁতৰ বাগিচাত কিছুমান ধুনীয়া ৰঙা ফুল বা ধুনীয়া ৰঙা গোলাপ আছে 3 নম্বৰ কোৱেশ্চনটো কৈছে আৰ দেয়াৰ ড্যাশ পটেটোস ইন দ্য কিচেন তো এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় তো ইয়াত এনি ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল আৰ দেয়াৰ এনি পটেটোস ইন দ্য কিচেন অৰ্থাৎ ৰান্ধন ঘৰত কোনো আলু আছে না 4 নম্বৰ কোৱেশ্চনটো কৈছে she does not have dash story book তো এইটো হ'ল এটা নেগেটিভ সেন্টেন্স তো ইয়াত এনি ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল she does not have any story book যে তাইৰ তাত কোনো সাধু কিতাপ নাই বা গল্পৰ কিতাপ নাই 5 নম্বৰ কোৱেশ্চনটো কৈছে do you need dash help from me যে তুমি মোৰ পৰা কোনো সহায় বিচৰা নে তো এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় তো ইয়াত এনি ব্যৱহাৰ হ'ব যে do you need any help from me 6 নম্বৰ কোৱেশ্চনটো কৈছে there are dash boys in the room তো এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় ইয়াত সাম ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল there are some boys in the room অৰ্থাৎ কোঠালিটোত কিছুমান ল'ৰা আছে 7 নম্বৰ কোৱেশ্চনটো কৈছে I bought dash books on history last year আৰু এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় তো ইয়াত সাম ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল I bought some books on history last year অৰ্থাৎ মই হিষ্টৰীৰ কিছুমান কিতাপ যোৱা বছৰত কিনিছিলোঁ 8 নম্বৰ কোৱেশ্চনটো কৈছে put dash salt in the curry তো এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় ইয়াত সাম ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল put some salt in the curry তো ইয়াৰ আনসাৰটো হ'ল যে সবজিটোত অলপ নিমখ দিয়া 9 নম্বৰ কোৱেশ্চনটো কৈছে did ববিতা buy dash book yesterday তো এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় ইয়াত এনি ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ল did ববিতা buy any book yesterday অৰ্থাৎ ববিতাই যোৱাকালি কোনো কিতাপ কিনিছিল নে 10 নম্বৰ কোৱেশ্চনটো হ'ল my father did not have dash novels তো এইটো এটা নেগেটিভ সেন্টেন্স হয় তো ইয়াত এনি ব্যৱহাৰ হ'ব তো ইয়াৰ আনসাৰটো হ'ব my father did not have
এনি নভেলস, অৰ্থাৎ মোৰ দেউতাকৰ তাত কোনো নভেল নাই। তো 4 নম্বৰ কুৱেশ্যনটো কৈছে ৰিৰাইট দ্য ফলোয়িং সেন্টেন্স ইউজিং কাৰেক্ট টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ, অৰ্থাৎ তলত দিয়া সেন্টেন্সবোৰ কাৰেক্ট টেন্সত লিখিবা। তো কাৰেক্ট টেন্স যদি তোমালোকে বুজি নোপোৱা বা টেন্স তোমালোকে বুজি নোপোৱা তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত টেন্স কাক বোলে, টেন্স কেই প্ৰকাৰ আৰু গঠনবিলাকৰ ভিডিঅ' মই অলৰেডি এটা মই বনাইছোঁ। তো তোমালোকে এই চেনেলৰ ডেছক্ৰিপশ্যনৰ পৰা ভিডিঅ'টো চাই আহিব পাৰা, আৰু যদি নাথাকে তোমালোকে মোৰ চেনেলত ভিজিট কৰি টেন্স কাক বোলে এই কেই প্ৰকাৰ সম্পূৰ্ণ ভিডিঅ' 5 মিনিট বা 10 মিনিটৰ এটা ভিডিঅ' আছে, তোমালোকে তাতে চাই আহিব পাৰা। তো এতিয়া আমি এক্টিভিটিবিলাক সমাধান কৰোঁ। তো 1 নম্বৰটো কৈছে as soon as you come he wanted to see you। তো ইয়াত as soon as you ইয়াৰ পিছত past indefinite tense ব্যৱহাৰ হ'ব। তো ইয়াৰ এনসাৰটো হ'ব as soon as you came he wanted to see you। তো 2 নম্বৰ কোৱেশ্চনটো আছে she suffered from fever since last Monday। তো ইয়াত since আছে, তো since থাকিলে তোমালোকে গম পাবা যে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয়। তো ইয়াৰ এনসাৰটো হ'ব she has been suffering from fever since last Monday। 3 নম্বৰ কোৱেশ্চনটো কৈছে ৰূপা never drink coffee in her life। তো ইয়াত never আছে, তো never থাকিলে তোমালোকে গম পাবা এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয়। তো ইয়াৰ এনসাৰটো হ'ব ৰূপা has never drank coffee in her life। 4 নম্বৰ কুৱেশ্যনটো আছে when he came in it still rain। তো when যদি থাকে তেনেহ'লে এটা সেন্টেন্স past indefinite tense হ'ব আৰু আনটো সেন্টেন্স past continuous tense হ'ব। তো ইয়াৰ এনসাৰটো হ'ব when he came in it still was raining। 5 নম্বৰ কুৱেশ্যনটো আছে we will stay here until he return। তো until যদি থাকে তো untilৰ সন্মুখত future indefinite tense হয় আৰু তাৰ পিছত present indefinite tense হয়। তো ইয়াৰ এনসাৰটো হ'ব we will stay here until he returns। 6 নম্বৰ কুৱেশ্যনটো কৈছে the teacher is not at home he go to the library। অৰ্থাৎ শিক্ষকজন ঘৰত নাই, তেওঁ লাইব্ৰেৰীলৈ গ'ল। তো এতিয়াই যোৱা বুজাইছে, তো এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স। তো ইয়াৰ এনসাৰটো হ'ল the teacher is not at home he has gone to the library। 7 নম্বৰ কুৱেশ্যনটো কৈছে water flow downward। তো এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। তো ইয়াৰ এনসাৰটো হ'ব water flows downward। 8 নম্বৰ কুৱেশ্যনটো কৈছে we know each other for 10 years। অৰ্থাৎ আমি এজনে আনজনক 10 বছৰ ধৰি চিনো। তো ইয়াত for আছে, তো এইটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স, কিন্তু নোৰ লগত আইএনজি নহয়, গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব লাগিব। তো ইয়াৰ এনসাৰটো হ'ব we have known each other for 10 years। 9 নম্বৰ কুৱেশ্যনটো আছে he do the work since morning। তো ইয়াত since আছে, তো since থাকিলে তোমালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিবা। তো ইয়াৰ এনসাৰটো হ'ব he has been doing the work since morning। 10 নম্বৰ কুৱেশ্যনটো আছে the old man go for work every morning। তো এইটো every morning আছে, এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব। তো ইয়াৰ এনসাৰটো হ'ল the old man goes for a walk every morning। 11 নম্বৰ কুৱেশ্যনটো আছে as he crossed the road a car knocked him down। তো এইটো এটা past continuous tense হ'ব। তো ইয়াৰ এনসাৰটো হ'ল as he was crossing the road a car knocked him down। 12 নম্বৰ কুৱেশ্যনটো হ'ল she be in London since 1990। তো ইয়াৰ এনসাৰটো হ'ব, তো ইয়াত since আছে আৰু ইয়াত be আছে। তো ইয়াত since আছে, তো তোমালোকে গম পাবা যে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয়, কিন্তু যেহেতু ইয়াত ব্ৰেকেটত be দিয়া আছে, তো এইটো তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব লাগিব যে she has been in London since 1990। তো এতিয়া আমি 13 নম্বৰ কুৱেশ্যনটো লৈকে আহিছোঁ। তো 13 নম্বৰ কুৱেশ্যনটোত কৈছে it was very cold this morning but the sun shine now। নাও দিয়া থাকিলে তোমালোকে গম পাবা যে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। তো ইয়াৰ এনসাৰটো হ'ব it was very cold this morning but the sun is shining now। এতিয়া আমি 14 নম্বৰ কুৱেশ্যনটো লৈকে আহিছোঁ। তো 14 নম্বৰত কৈছে have you ever been to Delhi। তো ইয়াৰ এনসাৰটো হ'ব have you ever been to Delhi।
তো ইয়াত ইভাৰ যিহেতু আছে তো তোমালোকে গম পাবা এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তো ইয়াত বিটো বিন হৈ গৈছে 15 নম্বৰ কুৱেশ্যনটো আছে আই ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 ইয়াৰ্ছ তো ইয়াত ফৰ দি আছে তো তোমালোকে গম পাব লাগিব যে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব তো ইয়াৰ এনসাৰটো হ'ল আই হেভ বিন ৱৰ্কিং অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 ইয়াৰ্ছ অৰ্থাৎ মই এই প্ৰজেক্টটোত যোৱা 2 বছৰ ধৰি কাম কৰি আছোঁ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো দীঘল হৈ আছে তো আজিৰ কাৰণে এইখিনিয়ে থাকক মই এই ভিডিঅ'ৰ 2 নম্বৰ পাৰ্টটোৰ ভিডিঅ' তো তোমালোকে সাইডত এটা থাম্বনেল দেখিব পাৰি আছা এই ৰিভিজন টেষ্টটোৰ 2 নম্বৰ পাৰ্ট তো তোমালোকে তাত ক্লিক কৰি তোমালোকে বাকিখিনি এক্টিভিটিবিলাক সমাধান কৰিব পাৰিবা ধন্যবাদ